নমস্কাৰ বন্ধুসকল মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ বন্ধুসকল মোৰ নাম গোবিনাথ মই জনাইছোঁ বাস্তু এক্সপাৰ্ট নুমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যা তত্ত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল চাওঁতে 2025 বৰ্ষতে মেলানি মাগিবলৈ হ'ল নতুন আশা আৰু শুভেচ্ছাৰে 2024 বৰ্ষত কিছুদিনৰ ভিতৰতে আমি প্ৰৱেশ কৰিম আজি মই আপোনালোকৰ লগত 2024 বৰ্ষটোৰ প্ৰথম তাৰিখত অৰ্থাৎ 1 জানুৱাৰীৰ দিনা আমি কি এনে উপায় কৰা উচিত যি উপায় কৰিলে আমাৰ গোটেই বছৰটোৰ কাৰণে ইউনিভাৰ্ছৰ ব্লেছিং মহাবিশ্বৰ ব্লেছিং আমাৰ ওপৰত থাকে আমি যাতে আমাৰ সকলো কৰ্মতে সফলতা লাভ কৰোঁ ঐশ্বৰিক শক্তিৰ কৃপা আমাৰ ওপৰত সদায় থাকে তাৰ কাৰণে আমি কি কৰিব লাগে কি উপায় কৰিব লাগে সেই বিষয়ে আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায় নতুন উদ্যম নতুন সম্ভাৱনা লৈ নতুন বছৰ এটাত আমি সকলোৱে প্ৰৱেশ কৰোঁ প্ৰতিজন ব্যক্তিৰে নতুন বৰ্ষত কিবা নহয় কিবা এটা কৰাৰ এটা ইচ্ছা থাকে সেই ইচ্ছাখিনি যাতে সেই সপোনখিনি যাতে আমাৰ মনে বিচৰা ধৰণে পূৰ্ণ হয় তাৰ কাৰণে আমি কেইটামান বিশেষ উপায় কৰাৰ প্ৰয়োজন আছে বন্ধুসকল 2024 বৰ্ষৰ 1 জানুৱাৰী দিনাখনি বৃহস্পতিবাৰ দিনটো পৰিছে গুৰুৰ বাৰ পৰিছে আৰু সেই দিনাখনি ত্ৰয়োদশী তিথি তথা ৰোহিণী নক্ষত্ৰ পৰিছে বন্ধুসকল সংখ্যা তত্ত্ব অনুসৰি 2024 বৰ্ষটো গোটেইকেইটা সংখ্যা যদি আমি যোগ কৰোঁ তেতিয়া টোটেল সংখ্যা ওলাব 1 2 লগত 2 যোগ কৰিলে 4 হ'ল 4 লগত আমি 6 যোগ কৰিলে 10 সংখ্যাটো ওলাব সংখ্যা তত্ত্বত যেহেতু শূন্যৰ বিশেষ গুৰুত্ব দিয়া নহয় গতিকে ইয়াক যদি সিঙ্গল ডিজিট কৰোঁ তেন্তে ইয়াৰ টোটেল সংখ্যা ওলাব 1 আৰু 1 সংখ্যাৰ অধিপতি গ্ৰহ হৈছে সূৰ্য গ্ৰহ গতিকে সকলোৱে 2024 বৰ্ষৰ 1 জানুৱাৰী দিনাখনি সূৰ্য যেতিয়া উদয় হয় অৰ্থাৎ সানৰাইজ হোৱা চাব লাগে আৰু পাৰিলে সূৰ্য দেৱতাক তামৰ লুটাত অকমান সেন্দুৰ মিলাই এপাহ ৰঙা ফুল দি ওম সূৰ্যায় নমঃ বুলি কৈ সূৰ্যক জল অৰ্পণ কৰিব লাগে যেহেতু 2024 বৰ্ষটো সূৰ্যৰ বৰ্ষ গতিকে 2024 বৰ্ষৰ প্ৰথম দিনটোতে আমি সূৰ্য দেৱতাৰ আশীৰ্বাদ সকলোৱে ল'ব লাগে উদিত সূৰ্য আমি দৰ্শন কৰিব লাগে আৰু সূৰ্য দেৱতাক পাৰিলে তামৰ লুটাত জল আমি প্ৰদান কৰিব লাগে আৰু সূৰ্যৰ যি মন্ত্ৰ ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো আমি জপ কৰি তেওঁক জল অৰ্পণ কৰিব লাগে যাতে গোটেই বছৰটোৰ কাৰণে সূৰ্যদেৱৰ আশীৰ্বাদ আমাৰ ওপৰত থাকে দ্বিতীয়তে বন্ধুসকল সেইদিনাখনি ৰোহিণী নক্ষত্ৰ পৰিছে ৰোহিণী নক্ষত্ৰ হৈছে চন্দ্ৰমাৰ নক্ষত্ৰ আৰু চন্দ্ৰমাক পানীৰ কাৰক খোৱা বস্তুৰ কাৰক আমাৰ মনৰ কাৰক বুলি কোৱা হৈছে মাতৃৰ কাৰক বুলি কোৱা হৈছে গতিকে যদি আপোনালোকে জানুৱাৰী মাহৰ 1 তাৰিখৰ দিনা অৰ্থাৎ 2024 বৰ্ষৰ প্ৰথম দিনাখন দুখীয়া ব্যক্তিসকল যদি খাদ্য বিতৰণ কৰে খাদ্য বস্তু বিতৰণ কৰে তেন্তে গোটেই বছৰটোৰ কাৰণে আপোনালোকৰ ব্লেছিং লাভ হয় বিশেষকৈ যিসকলে চাৰে সাতি প্ৰভাৱত আছে যেনেকৈ মেষ ৰাশি মীন ৰাশি কুম্ভ ৰাশি আৰু যিসকল ধৈয়াৰ প্ৰভাৱত আছে যেনেকৈ সিংহ ৰাশি ধনু ৰাশি এইকেইটা ৰাশিৰ ব্যক্তিসকলে বিশেষকৈ বছৰৰ প্ৰথম দিনটোতে অৰ্থাৎ 1 জানুৱাৰী দিনাখনি দুখীয়া ব্যক্তিসকলৰ মাজত খাদ্য বস্তু বিতৰণ কৰিব লাগে তৃতীয়তে বন্ধুসকল 2024 বৰ্ষৰ 1 জানুৱাৰী দিনাখনি বৃহস্পতিবাৰ পৰিছে যেহেতু সেইদিনা গুৰুবাৰ গতিকে যদি পাৰে সেইদিনাখনি আপোনালোকে কোনো ধৰ্মস্থান দৰ্শন কৰিব গণেশ মন্দিৰ হওক শিৱ মন্দিৰ হওক নামঘৰ হওক যিকোনো মন্দিৰ ভাগত আপোনালোকে গৈ চাকি বন্তি জ্বলাই গোটেই বছৰটোৰ কাৰণে যাতে আপোনালোকৰ ভালে যায় তাৰ আশীৰ্বাদ আপোনালোকে সকলোৱে গ্ৰহণ কৰিব অৰ্থাৎ আপোনালোকে 2024 বৰ্ষৰ প্ৰথম দিনটোত কোনো ৰিলিজিয়াছ প্লেচ অৰ্থাৎ কোনো ধাৰ্মিক স্থান দৰ্শন কৰিব লাগে তাত গৈ চাকি বন্তি জ্বলাই গোটেই বছৰটোৰ কাৰণে আপোনালোকে ভগৱানৰ আশীৰ্বাদ ল'ব লাগে বন্ধুসকল তাৰ পিছৰ উপায়টো হ'ল যে আপোনালোকে বছৰটোৰ প্ৰথম দিনটোতে আপোনালোকে এখন ডায়েৰীত আপোনালোকৰ সকলো ইচ্ছাখিনি আপোনাৰ 2024 বৰ্ষক লৈ কি প্লেনিং আছে কি আপোনাৰ ইচ্ছা আছে এই গোটেই ইচ্ছাখিনি এটা লিষ্ট বনাব লাগে কিন্তু আপোনালোকে সেই ইচ্ছাটো পূৰ্ণ হৈ গৈছে বুলি লিখিব অৰ্থাৎ আপোনাৰ গাড়ী এখন লোৱা ইচ্ছা আছে আপুনি লিখিব ধন্যবাদ ইউনিভাৰ্ছ বা থেংক ইউ ইউনিভাৰ্ছ মোক গাড়ী এখন 2024 বৰ্ষত লোৱাত সহায় কৰাৰ কাৰণে এইদৰে আপোনালোকে প্ৰত্যেকটো ইচ্ছা লিষ্ট ৱাইজ আপোনালোকে লিখি ল'ব লিখিলৈ আপোনালোকে তাৰ শেষত থেংক ইউ ইউনিভাৰ্ছ থেংক ইউ ইউনিভাৰ্ছ থেংক ইউ ইউনিভাৰ্ছ তিনিবাৰ লিখিব যিবিলাক ইচ্ছা আপোনাৰ মনত আছে আৰু সেইখিনি ইচ্ছা আপুনি পূৰ্ণ হোৱাটো 2024 বৰ্ষত বিচাৰে সেই ইচ্ছাখিনি আপোনালোকে ধুনীয়াকৈ লিষ্ট ৱাইজ লিখি আপোনালোকে শেষত থেংক ইউ ইউনিভাৰ্ছ থেংক ইউ ইউনিভাৰ্ছ থেংক ইউ ইউনিভাৰ্ছ লিখিব আৰু সেই ডায়েৰীখন আপোনালোকে নিজৰ লগত ৰাখিব আৰু যদি পাৰে আপোনাৰ ইচ্ছাখিনি এইদৰে লিখি হৈ গৈছে সম্পূৰ্ণ হৈ গৈছে বুলি লিখি শেষত থেংক ইউ ইউনিভাৰ্ছ লিখি সেই কাগজখন আপোনালোকে আপোনাৰ ঘৰৰ পশ্চিম দিশৰ ৱালতো লগাই ৰাখিব পাৰে এনে কৰিলে আপোনালোকৰ সেই ইচ্ছাসমূহ পূৰ্ণ হোৱাৰ ক্ষেত্ৰত ইউনিভাৰ্ছে সহায় কৰে
কিন্তু আপোনালোকে যিখিনি ইচ্ছা লিখিব সেই ইচ্ছাখিনি যাতে অনুগ্ৰহ কৰি আপোনালোকে গ্ৰীণ কালাৰ পেনৰ সহায়ত লিখে, অৰ্থাৎ সেউজীয়া চিয়াঁহীৰ যি কলম আছে সেই তাৰ দ্বাৰা আপোনালোকে সেই ইচ্ছাখিনি লিখিব। বন্ধুসকল, নতুন বছৰত প্ৰথম দিনটোত আপোনালোকে ৰাতিপুৱা আৰু এটা কাম কৰিব, আপোনালোকে ভালকৈ 5খন ৰুটি তৈয়াৰ কৰি ল'ব। মিঠা ৰুটি তৈয়াৰ কৰিব, যিটো ৰুটিত আপোনালোকে চেনি বা গুড় মিলাই ল'ব। 5খন ৰুটি তৈয়াৰ কৰি এখন ৰুটি আপোনালোকে গাই গৰুক খুৱাব, এখন ৰুটি আপোনালোকে কুকুৰক খাবলৈ দিব, এখন ৰুটি আপোনালোকে চৰাই চিৰিকটিক খাবলৈ দিব, এখন ৰুটি আপোনালোকে টুকুৰা টুকুৰ কৰি পৰুৱাৰ গাঁতৰ ওচৰত ৰাখি আহিব যাতে কলা পৰুৱাই সেইখিনি খাব পাৰে, আৰু এখন ৰুটি আপোনালোকে পাৰিলে মাছক খুৱাব। এইদৰে আপোনালোকে 5খন ৰুটি এখন গাই গৰুক, এখন কুকুৰক, এখন চৰাইক, এখন পৰুৱাক আৰু এখন আপোনালোকে মাছক খুৱাব। যদি আপোনালোকে এই উপায়টো কৰে তেন্তে আপোনালোকৰ গোটেই বছৰটোৰ কাৰণে ইউনিভাৰ্ছৰ এক বিশেষ কৃপা দৃষ্টি আপোনাৰ ওপৰত থাকিব। যিহেতু আপোনালোকে জীৱ জন্তুৰ সেৱা কৰিছে আৰু জীৱ জন্তুৰ সেৱাৰ মাধ্যমেদি ইউনিভাৰ্ছ সন্তুষ্ট হয়, মহাবিশ্ব সন্তুষ্ট হয়, মহাবিশ্বই আপোনালোকক ব্লেছিং প্ৰদান কৰে। গতিকে আপোনালোকে নতুন বৰ্ষৰ প্ৰথম দিনটোত ৰাতিপুৱাৰ সময়ত এই উপায়টো কৰিবলৈ নাপাহৰিব। বন্ধুসকল, তাৰোপৰি আপোনালোকে নতুন বছৰৰ প্ৰথম দিনটোত আৰু এটা কৰ্ম কৰিব লাগে, আপোনালোকে প্ৰত্যেকে নিজৰ ঘৰত এজোপা বৃক্ষ ৰোপণ কৰিব লাগে। বন্ধুসকল, আমাৰ সকলো এনাৰ্জি, নিগেটিভ হওক পজিটিভ এনাৰ্জি হওক, সকলোখিনি প্ৰকৃতিৰ মাজতে থাকে, যাতে প্ৰকৃতি আমাৰ সদায় সজীৱ হৈ থাকক, সেউজ হৈ থাকক, তাৰ কাৰণে আপোনালোকে নতুন বছৰৰ প্ৰথম দিনা আপোনালোকে এজোপা বৃক্ষ আপোনাৰ ঘৰত হওক, কোনোবা পাব্লিক প্লেছত হওক ৰোপণ কৰিবলৈ নাপাহৰিব। আৰু নিজৰ ঘৰত যিসকল সদস্য আছে সকলোৰ হতুৱাই এই কৰ্মভাগ আপোনালোকে কৰাব। বন্ধুসকল, বৃক্ষ ৰোপণ কৰাটো অত্যন্ত শুভ কাম বুলি কোৱা হৈছে। গতিকে আপোনালোকে বছৰটোৰ প্ৰথম দিনটোত যদি কোনো শুভ কামৰ দ্বাৰা আৰম্ভ কৰে তেন্তে আপোনালোকৰ গোটেই বছৰটোৱে শুভ হ'ব, আপোনালোকৰ কামত আপোনালোকে সফলতা লাভ কৰিব। বন্ধুসকল, মই যিখিনি উপায় আপোনালোকক ক'লোঁ তাৰ ভিতৰত আপোনালোকৰ যিকেইটা উপায় ভাল লাগে আপোনালোকে কৰিব পাৰে। গোটেইকেইটা উপায় আপোনালোকৰ ভৱিষ্যত 2026 বৰ্ষটো ভালে ৰখাত সহায় কৰিব, আপোনালোকৰ মংগল কৰিব। সদৌ প্ৰত্যেকজন ব্যক্তিকে মোৰ তৰফৰ পৰা 2026 বৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন মোৰ তৰফৰ পৰা মই আগতীয়াকৈ জ্ঞাপন কৰিছোঁ। ঈশ্বৰে আপোনালোকৰ সকলোৰে মংগল কৰক, আপোনালোকৰ প্ৰত্যেকৰ ইচ্ছা পূৰ্ণ হওক, আপোনালোকৰ স্বাস্থ্য ভালে থাকক। 2026 বৰ্ষত ঘৰ পৰিয়ালৰ সকলো সদস্যৰ সৈতে আপোনালোকে আনন্দ যাতে উপভোগ কৰিব পাৰে তাৰে কামনা কৰি, তাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি মোৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।